জুলি তই মোক ইয়াৰ পৰা পঠিয়াই নিদিবি এতিয়া মোৰ ইয়াৰ পৰা ক'তো যাবলৈ মন নাই যোৱা বুটিক চুটিক যাবলৈ মনেই নগৈছে মোৰ লগতে সদায় কিয় এনেকুৱা হয় জানো সদায় মোৰ লগতে ভগৱানে বেয়া কৰে কিবা এটা ভাল কৰোঁ বুলি ভাবো সদায় কিবা না কিবা বেয়াই হ'ব নাজানো আৰু ভগৱানৰ মোৰ লগত কি শত্ৰুতা আছে সদায় মোৰ বেয়াটোৱে বিচাৰি থাকে নেকি পিহু মই একো বুজি পোৱা নাই দেই তই ইয়াত অহাৰ পৰা বহিলি আৰু অহাৰ পৰা কান্দি আছ যে কান্দিয়ে আছ কি হৈছে মই কি জানো তই কালিও তোক মই ফোন কৰিছিলোঁ তই ফোন চোন ৰিচিভ নকৰিলি আৰু এতিয়া ৰাতিপুৱাৰ পৰা আহি পিনে ইয়াত বহি একেৰাহে কান্দি আছ বেয়া হৈছে এইটো হৈছে সেইটো হৈছে আৰু কি হৈছে কথাটোতো ক তই যদি এনেকৈ কান্দি থাক মই কেনেকৈ জানিম বাৰু কি হৈছে তেতিয়াহে কিবা এটা ক'লেহে মই কিবা চলিউশ্যন উলিয়াবলৈ তই যদি মোক নকয় মই কেনেকৈ গম পাম বাৰু কচোন জুলি ৰচোন তই মোক খং কৰিছ ন চবেই মোক অকল খঙেই কৰি থাকে মোক শান্তিকে মানে কান্দিবলৈও নিদিয়ে মইহে জানো মোৰ লগত কি হৈ আছে মই আৰু লাইফত একো কৰিব নোৱাৰোঁ মই গম পাই গৈছোঁ ভাল কিবা এটা কৰিব গ'লেও সদায় মোৰ লগতহে বেয়া হয় নোৱাৰোঁ আৰু আগবাঢ়ি যাব নোৱাৰোঁ সদায় এনেকৈ থাকিব লাগিব হে ভগৱান এতিয়া মোক খং কৰি আছোঁ প্ৰভু এইজনীৰ লগত আপুনি কি বেয়া কৰিলে যে তাই আহি ইয়াত ৰাতিপুৱাৰ পৰা কান্দি আছে সুধিলেও একো এটা নকয় ঐ বিহু মোৰ মূৰটো গৰম নকৰিবি আৰু দেই কাষ্টমাৰ আহি যদি তোক এনেকৈ কান্দি বহি থকা দেখে ভাবিব মই কিবা কৰিলোঁ নেকি কি হৈছে নকওঁ একো মই একো বুজি পোৱা নাই দেই তই ভালে ভালে কবিনে নকওঁ কি হৈছে কচোন তই মানে এনেকৈ কান্দি আছ মোৰ হ'লে খং উঠি গৈছে দেই হ'ব খং কৰি নাথাকিবি কৈ আছোঁ মই কালি মইতো কোৱা নাছিলোঁ জানো দুটা ড্ৰেছ ডিজাইনৰ কাৰণে দিছে বুলি মোৰ ওচৰত নহয় পৰহি দিনা কৈছিলোঁ মই পাহৰিয়ে গৈছোঁ পৰহি দিনা যে মই কৈছিলোঁ তোক দুটা ড্ৰেছৰ ডিজাইন নিজৰ ফালৰ পৰা ডিজাইনকেইটা দিছে কাৰণে একেদিনাই কমপ্লিট কৰিব পাৰিলোঁ আৰু কালি বাৰটাৰ আগত সেইকেইটা লৈ যোৱাৰ কথা আছে বুলি তোক কোৱা নাছিলোঁ জানো মোৰ লগত কি হৈ থাকি মই নিজেই নাজানো জুলি ড্ৰেছকেইটা মই কমপ্লিট কৰাৰ পিছত বেলেগ কোনো কাষ্টমাৰো অহা নাছিলে আৰু কোনো মানুহো অহা নাই মইতো সেইকেইটা ড্ৰেছ লগালগ ৰুমত থৈ লগ কৰি বুটিক বন্ধ কৰি তোৰ ওচৰলৈ গুচি আহিছিলোঁ তাৰপিছত একেবাৰে কালি ৰাতিপুৱাহে গৈছিলোঁ কালি ৰাতিপুৱা গৈতো মই সেইকেইটা ঠিক ঠাক কৰি ৰেডি কৰি থৈছিলোঁ তাৰপিছত যেতিয়া সিহঁতে ড্ৰেছটো ল'বলৈ আহিলে ৰুমত গৈ দেখিছোঁ ড্ৰেছকেইটা নাই মইতো ক'তো যোৱাও নাছিলোঁ কেনেকৈ ড্ৰেছকেইটা গায়ব হৈ গ'ল মই নিজে গম পোৱা নাই আৰু সিহঁতে ভাবিছে মই সিহঁতৰ টকা খাব বিচাৰিছিলোঁ বুলি কাৰণ সিহঁতে আগতীয়াকৈ মোক ফুল পে'মেণ্ট কৰি দিছিলে ড্ৰেছকেইটাৰ কাৰণে মই এতিয়াও গম পোৱা নাই সেই ড্ৰেছকেইটা কি হ'ল একো ভাবি পোৱা নাই সেইকাৰণে মোৰ বুটিকলৈ যাবলৈ একেবাৰে মন নাই যোৱা এতিয়া যদি সিহঁতে চবকে কৈ দিছে যে মই এনেকৈ টকা খাব বিচাৰোঁ বুলি মোৰ বুটিকখন এনেও বন্ধ হৈ যাব তাতকৈ নোযোৱাই ভাল নেকি তই কি কৈছ এনেকৈ কেনেকৈ ড্ৰেছকেইটা গায়ব হৈ যাব তই যদি ৰাতিপুৱা গৈ পিনে ড্ৰেছকেইটা আকৌ এবাৰ চেকো কৰিলি তেতিয়ালৈকে আছিলে তেতিয়াহ'লে তই থকা অৱস্থাত ড্ৰেছকেইটা দিন দুপৰত কোনে চুৰ কৰি নিব তই কচোন তই ভালকৈ মনত পেলা তই ড্ৰেছকেইটা চেক কৰাৰ পিছত আকৌ বুটিকৰ পৰা অকণমান টাইমৰ কাৰণে হ'লেও ক'ৰবালৈ গৈছিলি নেকি ওচৰে পাজৰে দোকানত বা কিবা কল চল আহিছিলে যদি তই কথা পতাত ব্যস্ত হৈ আছিলি নেকি তেনেকুৱা কিবা যদি হৈছিলে মনত পেলা নহ'লে তই ক'তো নগ'লে তোৰ চকুৰ আগৰ পৰা ড্ৰেছকেইটা কেনেকৈ গায়ব হ'ব তই নিজে কচোন তইতো ঠিকেই কৈছ তেনেকুৱাতো কিবা হ'ব পাৰে নহ'লে মই থকা অৱস্থানো কেনেকৈ লৈ যাব মইতো কথাটো ভবাই নাছিলোঁ মনত পেলাওঁ কালি মই গৈ পিনে ফাৰ্ষ্টতে ড্ৰেছকেইটা চেক কৰিলোঁ কিবা কিবি বেয়া হৈছে নেকি তাৰপিছত মোক কল এটা আহিছিলে আননোন কল কিবা পলিচিৰ কথা কৈ আছিলে তাৰপিছত মই ফোনটো ৰাখিব লৈছিলোঁ কিন্তু তেওঁলোকে ক'লে যে পলিচি নল'লেও কথাখিনি শুনি লওক তেনেকৈ মই চাগে 10 মিনিটমানৰ কাৰণে কলত আছিলোঁ কেনেবাকৈ সেইটো টাইমত কোনোবাই চুৰ কৰি লৈ যোৱা নাইতো মই যেতিয়া কলত আছিলোঁ তেতিয়া মই সেইটো ৰুমত নাছিলোঁ মই নিজৰ য'ত মানে কাষ্টমাৰ আহিলে মানে মই তাত লিখি মেলি থওঁ বস্তুবোৰ তাতে আছিলোঁ কেনেবাকৈ মই তাত থকাৰ সুযোগ লৈ কোনোবাই উঠাই লৈ যোৱা নাইতো ড্ৰেছকেইটা তেনেকুৱাই হ'ব লাগিব নহ'লে ক'ত যাব আকৌ তই ভাল মোক মনত পেলাই দিলি মই এনেও জানো তইতো এনেও কি কথা ভাবিছা কচোন সেইটো কাৰণে মই তোক কৈ সুধি আছোঁ কি হৈছে ক তেতিয়াহে মই তোক কিবা চলিউশ্যন দিবলৈ অথনিৰ পৰা তাই সেইটো কথাকে ক'ব পৰা নাই একদম আহি পিনে তাই কন্দাত লাগি গৈছে এতিয়া মনত পৰিলে নহয় এতিয়া ফাৰ্ষ্টে গৈ পিনে এটা কাম কৰ তাত ওচৰে পাজৰে ক'ৰবাত কেমেৰা আছে নেকি চা আৰু তইতো বুটিকতো কেমেৰা লগাইছ সেইটোতো চেক কৰিব পাৰ নে কেমেৰাৰ ছুইচ অফ কৰি থৈছিলি যদি তেনেকুৱা কিবা কৰি থৈছিলি তেতিয়াহ'লে বাহিৰত যদি কেমেৰা আছে বাহিৰৰ কেমেৰাৰ মানে য'ত সেই কেমেৰা ৰেকৰ্ডিং হয় তাত গৈ পিনে চেক কৰ গম পাই যাবি সেইখিনি টাইমত কোনটোৰ ষ্ট'ৰলৈ আহিছিলে তেতিয়া চোৰ ওলাই যাব বুজিলি ইয়াত কান্দি বহি থাকিলে একো নহয় ন তই ঠিকেই কৈছোঁ তুলি মই এতিয়া ষ্ট'ৰলৈ গৈ পিনে চেক কৰি আছোঁ মইতো নিজৰ কেমেৰা অফ কৰি থৈছিলোঁ ৰাতিপুৱা আহি লগালগ মই কামতে লাগি গৈছিলোঁ কিন্তু বাহিৰত কেমেৰা আছে সেই কেমেৰাটোৰ ৰেকৰ্ডিং ক'ত হয় মই এতিয়া গৈ পিনে খবৰ কৰি চাই আছোঁ তোক কল কৰিম বাৰু
থেংক ইউ ছ' মাছ মাই টেলেণ্টেড বেষ্ট ফ্ৰেণ্ড। তই আছৰ কাৰণেহে মোৰ প্ৰব্লেমবোৰ সোনকালে ছল্ভ হৈ যায়, নহ'লে যে কি হ'ল হয়। মই কালি টিকুকো কৈছিলোঁ কথাটো, কিন্তু সি বিজি থকাৰ কাৰণে ভালকৈ একো কোৱা নহ'ল। বাৰু যি হওক, তই মোক মানে বহুতখিনি হেল্প কৰি দিলি। হ'ব, মই গৈছোঁ দেই, তোক পিছত ফোন কৰি কৈ থাকিম। টিকু, তুমি ইয়াত কি কৰিছা? আৰু ইয়ালৈ কেতিয়া আহিলা তুমি? মই ইয়ালৈ কেতিয়া আহিলোঁ সেইটো বাদ দিয়া। তুমি ক'ত আছিলা কোৱাচোন? অথনিৰ পৰা কেইবাৰ তোমাক ফোন কৰিলোঁ চোৱাচোন। মোবাইল চাইলেণ্ট কৰি থৈছিলা নে ৰিচিভ নকৰোঁ বুলি কৰা নাই? তোমাক ইমান ইম্পৰ্টেণ্ট কথা এটাৰ কাৰণে কল কৰি আছোঁ আৰু তোমাৰ খা খবৰ নাই। বাৰু এতিয়া আহিলাতো, ব'লা মোৰ লগত ভিতৰলৈ। চৰি টিকু, মোৰ মোবাইল কালিৰ পৰা চাইলেণ্টে আছিলে, মই গমেই নাপাওঁ। একচুৱেলি কালি যি হৈ গ'ল সেইটো কাৰণে মোৰ ভয় লাগি আছিলে আৰু মনো বেয়া আছিলে যে, সেইটো কাৰণে মোবাইলটো চাইলেণ্ট কৰি থৈ দিছিলোঁ। কিন্তু তুমি ইয়াত কি কৰিছা? মানে মই একো ধৰিব পৰা নাই। ভিতৰলৈ কিয়? কি আছে ভিতৰলৈ ভিতৰত? গ'লেহে গম পাবা। কিয়? তোমাৰ ষ্ট'ৰৰ পৰা, তোমাৰ বুটিকৰ পৰা দুটা ইমান হেভি ডিজাইন কৰা ড্ৰেছ চোৰে লৈ গৈছে। তোমাৰ চোৰ কোন হয় জানিবলৈ বিচৰা নাই নেকি? গতিকে ভিতৰলৈ গ'লেহে গম পাবা চোৰ কোন হয়। ব'লা এতিয়া। কি টিকু, তুমি চোৰ ধৰাও পেলালা? কিন্তু মইতো তোমাক ভালকৈ কালি একো ক'বও নহ'ল, তুমি বিজি থকাৰ কাৰণে মই তোমাক ইমান একো নক'লোঁ। আৰু তুমি এইফালে আহি মোক একো নোকোৱাকৈ চোৰো ধৰা পেলাই ল'লা? সঁচাকৈ মোৰ জানিবলৈতো মন গৈছে কোনে এই কামটো কৰিলে। থেংক ইউ টিকু। আচ্ছা, ব'লা সোনকালে তেতিয়াহ'লে ভিতৰলৈ। কৃষ্ণা? টিকু, কৃষ্ণা চোৰ হয় মোৰ ড্ৰেছকেইটা? মোৰ বিশ্বাস হোৱা নাই। অঁ পিহু, কেমেৰাত পূৰা ক্লিয়াৰকৈ ধৰা পৰিছে যে তুমি যেতিয়া ৰাতিপুৱা ফোনত ব্যস্ত হৈ আছিলা তেতিয়া এই তোমাৰ বুটিকলৈ আহিছিলে আৰু তাই বাহিৰত থাকি কোনোবা এজনক পঠিয়াই তোমাৰ ড্ৰেছকেইটা ইয়াৰ পৰা লৈ গৈছিল। গতিকে তোমাৰ ওচৰত এতিয়া চোৰ হাজিৰ হৈ আছে। তুমি কি ক'ব বিচাৰিবা? কি হ'ল কৃষ্ণা? এতিয়া তুমি কি ক'ম বুলি ভাবিছা? কালিতো তোমাৰ মুখখন বৰ চলিছিলে, মোৰ ওপৰত পুলিচ কেছ কৰাৰ কথা কৈছিলা নহয়। পিছে এতিয়াতো পুলিচে তোমাকহে এৰেষ্ট কৰি ৰাখিছে। তোমাৰ নিচিনা ছোৱালী মই লাইফত দেখা নাই। তুমি এনেকুৱা কিয় কৰিলা মই সেইটোহে ধৰিব পৰা নাই। মোৰ লগত তোমাৰ কি শত্ৰুতা? মইতো তোমাক চিনিয়ে নাপাওঁ। দিব্যাৰ লগত অহাৰ কাৰণে তেনেকেই তোমাক চিনি পালোঁ। তাৰপিছতো তুমি মোৰ লগত এনেকুৱা কৰিলা? নে তোমাৰ চোৰ কৰা কামেই হয়? পিহু, আই এম ৰিয়েলি চৰি। তোমাৰ লগত একচুৱেলি মোৰ একো শত্ৰুতা নাই, কিন্তু দিব্যাক মই বহুত জেলেছ কৰোঁ। যেতিয়া ক'ৰবালৈ যাওঁ তাইৰ ড্ৰেছটো সদায় বহুত ইউনিক আৰু ডিজাইনাৰ হয়। সকলোৱে তাইৰ ওপৰতে চকু থাকে, সকলোৱে তাইক ড্ৰেছৰ কাৰণে তাৰিফ কৰে, কিন্তু মোৰ ফালে কোনো ঘূৰিও নাচায়। সেইকাৰণে যেতিয়া তাইৰ ড্ৰেছটো মই দেখিলোঁ যে ইমান ধুনীয়া ডিজাইনাৰ হয়, মোৰ বহুত বেছি খং উঠিলে। মই বিচাৰিছিলোঁ কালিৰ পাৰ্টিটোত মই সকলোৰে চকুত জিলিকি থাকোঁ, আৰু সেইকাৰণে মই এনেকুৱা কৰিব লগা হ'ল। তোমাৰ লগত মোৰ কোনো শত্ৰুতা নাই। পিহু, মোক প্লিজ মাফ কৰি দিয়া। প্লিজ মোৰ ওপৰত পুলিচ কেছ নকৰিবা। জেললৈ যাবলৈ মোৰ অলপো মন নাই। প্লিজ পিহু। চৰি? কালি যেতিয়া মই চৰি বুলি কৈছিলোঁ তুমি নিজেই কাণ্ডটো কৰিলা। জানি বুজিও তুমি মোক ইমান বেয়াকৈ কথা ক'লা। আনকি তোমাৰ কাৰণে দিব্যাই মোক বেয়া পালে। তাই মোৰ ৰেগুলাৰ কাষ্টমাৰ নিচিনা আছিলে। তোমাৰ কাৰণে তাইও এতিয়া মোক বেয়া পোৱা হ'ল, মোক ভুল বুজিলে। আৰু এতিয়া তুমি ভাবিছা মই তোমাক মাফ কৰি দিব লাগে? মই কেতিয়াও মাফ নকৰোঁ। ইন্সপেক্টৰ, এই ইয়াৰ পৰা লৈ যাওক আৰু এইক ভালকৈ শাস্তি দিব। মোৰ দোকানৰ পৰা ইমান হেভি ডিজাইনৰ ড্ৰেছ চুৰ কৰাৰ কাৰণে। আৰু মোৰ ড্ৰেছকেইটাৰ সলনি মোক যিখিনি টকা তাত খৰচ হৈছিলে সেই গোটেইবোৰ লাগিব। মই একো নাজানো। লৈ যাব ইয়াৰ পৰা। প্লিজ চৰি, মোক মাফ কৰি দিয়া। মোক প্লিজ জেললৈ নপঠিয়াবা। প্লিজ পিহু। ঐ বল ইয়াৰ পৰা। প্ৰথমতে চুৰ কৰিবি, তাৰপিছত তোক মাফ কৰি দিব লাগে। তোক ভালদৰে শাস্তি দিয়াই আছোঁ। বল ইয়াৰ পৰা। পিহু, এতিয়া তোমাৰ প্ৰব্লেম ছল্ভ হৈ গ'ল নহয়? আৰু তোমাৰ যে ফোন নাছিলে সেয়াও প্ৰমাণ ওলাই গ'ল, সকলোৱে গম পালে। গতিকে এতিয়া তুমি আৰু তোমাৰ কামেৰাৰ কথা নাভাবিবা। তুমি কিয় আগবাঢ়ি যাব নোৱাৰিবা? এনেই তুমি কিছুমান সৰু সুৰা কথা চিন্তা নকৰিবা। মই আছোঁ নহয় তোমাৰ লগত। সদায় মই তোমাক ছাপোৰ্ট কৰি যাম, বুজিলা? থেংক ইউ ছ' মাছ টিকু। মই সঁচাকৈ বহুত লাকি হয় যে তুমি মোৰ লগত আছা। মইতো কালি ইমান একো কোৱাও নাছিলোঁ, তাৰপিছতো মই নোকোৱাকৈ তুমি মোৰ কাৰণে ইনভেষ্টিগেশ্যন কৰিলা আৰু চোৰ ধৰা পেলালা। থেংক ইউ ছ' মাছ টিকু। নহ'লেতো ভাবিছিলোঁ মোৰ বুটিক মই বন্ধই কৰি দিম বুলি। থেংক ইউ। আহা পিহু, মই কিবা অচিনাকি মানুহ নেকি? তুমি মোক থেংক ইউ ক'ব নালাগে নহয়। তুমি মোৰ হ'বলগীয়া ৱাইফ হয়, মৰমৰ ৱাইফ। গতিকে তোমাৰ কাৰণে মই যি হ'লেও কৰিব পাৰোঁ। তোমাক কেতিয়াও মই কান্দিবলৈ নিদিওঁ। গতিকে টেনশ্যন নল'বা, সদায় মই তোমাৰ লগত আছোঁ, বুজিলা? এতিয়া হ'ব, তুমি তোমাৰ কাম কৰা। আৰু তোমাৰ ৰেগুলাৰ কাষ্টমাৰ দিব্যা, তাইৰ লগতো মোৰ কথা হৈ গৈছে। তাই অলপ পিছত তোমাৰ ওচৰলৈ আহিব তোমাক লগ কৰিবলৈ।
তাই এতিয়া বিজি আছোঁ বুলি ক'লে, গতিকে তোমাক পিছত লগ কৰিব আৰু তুমি টেনশ্যন নল'বা। তাই তোমাক যি ভুল বুজি আছে সেই গোটেইবোৰ ক্লিয়াৰ হৈ গ'ল, এতিয়া টেনশ্যন নল'বা।